অসমবাসী ৰাইজলৈকে ৰাস উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অহা পৰহিৰ পৰা ৰাস, আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিলে যে অসমৰ প্ৰতিখন ৰাসলৈকে 25,000 টকাকৈ আৰ্থিক অনুদান দিয়াৰ, আৰু সেই মৰ্মে অসমৰ সকলো ৰাসলৈ 25,000 টকাকৈ দিয়া হৈছিলে। তাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা নিৰ্দেশনা আছিল যে মাজুলীৰ সকলো ৰাসলৈকে অতিৰিক্ত পৰ্যটন বিভাগৰ ফালৰ পৰা 50,000 টকাকৈ দিব লাগে, আৰু সেই মৰ্মে আজি আমি পৰ্যটন বিভাগৰ 50,000 টকা আৰু সাংস্কৃতিক বিভাগৰ 25,000 টকাকৈ মুঠ 75,000 টকাকৈ প্ৰতিখন ৰাস মাজুলীৰ 65খন ৰাসলৈকে আমি ইয়াত চেক বিতৰণ কৰিলোঁ। মই নিজে আহি আমাৰ এই অঞ্চলৰ স্থানীয় বিধায়কৰ লগত থাকি আমি চেকসমূহ বিতৰণ কৰিলোঁ, আৰু মই ভাবোঁ যে এই 75,000 টকা আৰ্থিক অনুদানে ইয়াত থকা প্ৰতিটো ৰাস সমিতিকে কিছু পৰিমাণে সকাহ দিব আৰু সুন্দৰভাৱে ৰাসসমূহ উদযাপন কৰাত সহায়ক হ'ব। খুব সুন্দৰ, এতিয়ালৈকে খবৰ ভালে পাই আছোঁ। সুন্দৰভাৱে নিৰ্বাচন চলি আছে, আৰু মই ভাবোঁ যে এইবাৰ 5টা সমষ্টি আমি বিজয়ী হ'ব পাৰিম। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে, আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।